আপনার তিনসুকিয়া আগত মাননীয় ডক্টর সাহেব তার লগতে যোৰহাট থেকে অহালৈ জসমিনা বাইদেউ বেগম আৰু আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা মানে বাইদেউ আৰু লগতে মানে ছাত্ৰ ছাত্ৰীসকল ইয়াতে আহি উপস্থিত হ'ল। ইয়াতৰ সন্মুখত মই ক'বলগীয়া একো নাই, তথাপি ক'বলগীয়া মানে বাধ্য হ'বলগীয়া হ'ল। মানে ক'বলৈ মই বিচৰা নাই, মানে পাব্লিক ক্ষেত্ৰত মোক ৰাইজসকল ক'বলৈ মানে বাধ্য কৰিলে। ইয়াৰ পিছত ইয়াৰ বিষয়ে মই কি ক'ম, এইটো এটা মোৰ দুখৰ কথা। আজি এই ভাৰতীয় জনতা পাৰ্টিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তাৰ লগতে শৰ্মা সোণোৱাল ডাঙৰীয়া, আপোনালোকক মই এটাই কথা কওঁ যে আপুনি দুখীয়া মানুহৰ ওপৰত কিয় এনেকুৱা অত্যাচাৰ কৰিবলগীয়া হৈছে, কিয় অত্যাচাৰ কৰিবলগীয়া হৈছে, মই সেইটো ক'বলৈ বিচাৰোঁ। ইহঁতে ধুবুৰী লৈ অহা মানুহ, গুৱাহাটীলৈ অহাগীয়া মানুহ আপোনাৰ ডিব্ৰুগড়ত কাম কৰিবলৈ আহিছে, হৰ জেগাৰ মানুহ মানে কাম কৰিবলৈ আহিছে। অহাৰ পিছতে কাম কৰিছে, কোনোবা মাৰি ধৰি কেনে পঠাই দিছে, পইচা দিয়া নাই, এনেকুৱা আবেদন জনানো হৈছে। এনেকৈ ক'লে নহ'ব নহয়, মানে ৰাইজৰ মানে বদনাম হৈ যাব, এনেকুৱা মানে অৱস্থা এটা হৈছে। সেইকাৰণে মই হেমন্ত ডাঙৰীয়া মামাক কৈ আছোঁ, মানে সেইবিলাক এনেকুৱা ছিষ্টেমটো হ'ব নালাগে। মানে এটা মানুহক বদনাম কৰিলে 10টা মানুহৰ বদনামটো নিজে ওলাই যায়। আপুনি ইলেকশ্যন কৰা মানুহ, আপুনি চবে গম পায়, চবে বুজি পায়। সেইখন কথা মানে মই ক'বলৈ বিচাৰিছোঁ, মানে আপোনাক অনুৰোধ জনানো হ'ল। মানে সেইখিনি কথা আপোনাক তুলি দাঙি ধৰিবলগীয়া হৈছে। আপুনি মানগাঁৱতে মিটিং কৰিলে, পাব্লিকৰ ৰাইজত কি বক্তব্য ৰাখিলে? ডিব্ৰুগড় ইউনিভাৰ্চিটি বক্তব্য ৰাখিলে, আপুনি কি বক্তব্য জনালে তাক? সেইখিনি কথা কৈ কেনে আপুনি আহিম বুলি কৈ গুচি গ'লে, এতিয়ালৈকে মামাক লগ পোৱা নাই। এই বাহিৰৰ পৰা হাল্লা নকৰিব দেই, কৈ দিছোঁ। বাহিৰৰ পৰা হাল্লা নকৰিবা, ভালকৈ বহি যাওঁচোন, ভালকৈ বহি যোৱা। যি ক'ব লাগে যে মুখৰ মুখত আছোন, আহিবলৈ ক'বা। এইটো বাহিৰকে হাল্লা নকৰিবা। আমাৰ ৰাইজসকলৰ মানে এটাই কথা মোক সুধিলে, মানে কাম কৰি খোৱা মানুহকেইটা মানে কিমান এনেকুৱা কিয় কষ্ট দিব লাগে, কিয় এনেকুৱা মানে মই কষ্ট কৰি কেনে কষ্টৰ ফলটো কিয় লৈ নাপাওঁ, মানে সেইখিনি কথা মোক আবদাৰ জনানো হৈছে।